মাননীয় আজিৰ হাওৰঘাট তিনিআলি আঞ্চলিক অন্তৰ্গত থকা সমূহ গাঁৱৰ ৰাইজ আৰু আই মাতৃ সকলৰ সৈতে সংগতি ৰাখি আজি আমাৰ আঞ্চলিকৰ এটা বছৰীয়া অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। আজিৰ সভা অনুষ্ঠিত কৰাত আমি বহুতখিনি এটা প্ৰস্তাৱ লোৱা হ'ল। প্ৰস্তাৱটো হ'ল কি, আমি বড়ো সমাজে আমাৰ আঞ্চলিকৰ ভিতৰত কেনেকুৱা ধৰণে একত্ৰিত থাকিব পাৰোঁ আৰু অন্য যিটো সম্প্ৰদায় অসমীয়া বা বেংগলী বা বিহাৰ লগত আমি কেনেকুৱা ধৰণে আমি সংগতি ৰাখিবলৈ সুন্দৰভাৱে আমি চলিব পাৰোঁ, লগতে কাৰ্বি সমাজৰ লগতো আমি কেনেকুৱা ধৰণে সংগতি ৰাখি চলিব পাৰোঁ, কাৰণ আমি চবেই একে, মানৱ জাতি মানে চব একে। এই মানৱ জাতিৰ লগত আমি সংগতি ৰাখি চলাটো আমাৰ নিতান্ত প্ৰয়োজন। আজিৰ সভাত, আজিৰ অধিৱেশনত এইটো আমি আলোচনা কৰা হ'ল।